Hello everyone, welcome back to my channel. I hope you all are doing fine and studying well. So বহুত দিন হ'ল মই একো ভিডিঅ' চিডিঅ' নিদিয়া আৰু মই দিম বুলি কৈছিলোঁ, দিব পৰা নাই বাৰু, কিন্তু মানে ইমানে কিবা হেক্টিক শ্বেডিউল হৈ গৈছে আমাৰ কলেজত। আজি জাষ্ট আমাৰ প্ৰেক্টিকেল এক্সাম শেষ হৈছে আৰু বহুত মানে কুইজ শেষ হ'ল, কুইজ 1 শেষ হ'ল, কুইজ 2 শেষ হ'ল, তাৰপিছতে মিড টাৰ্ম আহিল, তাৰপিছত প্ৰেক্টিকেল মানে এণ্ড টাইমৰ প্ৰেক্টিকেল হ'ল, দেন কুইজ 2 হ'ল, এনেকৈ মানে বহুত পাইল আপ হৈ বস্তুবিলাক মই একদম টাইম পোৱা নাছিলোঁ, চ' তোমালোকে গম পাইছা চবেই চাগে ফৰ্ম ফিল আপ কৰিলাও। তো আই হোপ ডেট চবেই কৰিলা ফৰ্ম ফিল আপ। এতিয়া বাৰু এক্সামে পালেহি, মোৰে দেৰি হৈ গ'ল, কিন্তু এতিয়া মানে এই লাষ্টৰ কেইদিনমান আছেগৈ। তো এতিয়া মোৰ ভিডিঅ' দিবলৈও মোৰ আকৌ এণ্ড টাইমত থিয়ৰী আছে সেই 24ৰ পৰা। তো মই যিমান পাৰোঁ ট্ৰাই কৰিম। মিছাকৈ নকওঁ যে বহুত তোমালোকক কুৱেশ্যন চব ভৰাই দিব পাৰিম বুলি, বাট মানে এক্সামত কেনেকৈ থাকিব লাগে, কি লাষ্টৰ দিনলৈকে কি পঢ়িব লাগে, কি কৰিব নালাগে সেইবিলাক চব ক'ম। আৰু আজিৰ ভিডিঅ'টো মই বনাইছোঁ যে চবেই কৈ আছে মানে বা বহুত বেছি ডাউট আছে চবৰে। তো মই ক'ম যে এক্সাম কেতিয়া হ'ব সুধি আছে চবেই। তাৰপিছতে কিছুমানেতো জবৰ কথাও সুধি আছে মোক। আৰু চোৱা, মইতো এতিয়া UG কৰি আছোঁ ন, মই এতিয়া ছেকেণ্ড ইয়েৰ পামহে এইবাৰ। তো মইনো জবৰ কথা ইমান কেনেকৈ জানিম। তো মই যদি কিবা গম পাওঁ তোমালোকক নিশ্চয় ক'ম। আৰু কিছুমানে সুধিছিলে প্ৰাইভেট ছেক্টৰৰ কথা। তো মই জনামতে যিমানখিনি জানো তাতো প্ৰাইভেট ছেক্টৰৰ জবৰ কাৰণেও এণ্ট্ৰেঞ্চ দিব লাগে। আৰু বাকীটো ADO এইবিলাকতো আছেই, আৰু সেইখিনিতো বহুত দূৰ আছে। তোমালোকে প্ৰথমতে এণ্ট্ৰেঞ্চটো ক্লিয়াৰ কৰি লোৱা, তাৰপিছত ইয়াত আহি এক্সামছবোৰ ক্লিয়াৰ কৰা, তাৰপিছতে তোমালোকে সেইবিলাক কথা ভাবিব বহুত টাইম পাবা, বহুত বেছি টাইম পাবা। আৰু এতিয়া আহোঁ মেইন কথাটোলৈ যে এক্সাম কেতিয়া হ'ব। চোৱা, আজি কিমান তাৰিখ হৈছে, 22 জুন হৈছে, ঠিক আছে। তো ৰিনিট হৈ গ'ল। মই ভাবি আছিলোঁ যে ৰিনিট হৈ যাওক, তাৰপিছতে মই ভিডিঅ' এটা মানে ভালকৈ বনাম। আৰু এতিয়া মষ্ট প্ৰবেবলি আমাৰ যোনটো AU হ'ব এইবাৰৰ, সেইটো আমাৰ হিচাপত মানে আমি যোনবাৰ দিছিলোঁ সেইবাৰ আমাৰতো নিট পিছোৱা নাছিলে ন। তো 5 and 6 জুলাইত আছিলে মোৰ মনত পৰা মতে, আৰু মই ফাৰ্ষ্ট শ্বিফ্টত আছিলোঁ। তো তেনেকৈ এক্সামটো আমাৰ জুলাইত হৈছিলে, আৰু ক্লাছবিলাক আগষ্টৰ 1 পৰা ষ্টাৰ্ট হয়। তো এইবাৰ তোমালোকে লাষ্ট ভাবি থোৱা যে মিড যেনেকৈ 15 জুলাই লাষ্ট বুলি ভাবি থোৱা, সিমানলৈকে যাব পাৰে। আৰু হ'ব কেতিয়াবা পাৰে 1 জুলাই যোনটো উইক থাকে, সেইটোত ছেটাৰডে ছানডে এক্সামটো হয়। তো সেইটোৰ পৰা তোমালোকে সেইটো হ'ব বুলি ভাবি এতিয়া চব পঢ়ি থকা এই 10 দিনমান আছে। তো তোমালোকে ভালকৈ মানে ফৰ্মুলাছবিলাক চোৱা। এনেওতো চাগে মানে নিট দি গম পাইছে কুৱেশ্যনৰ লেভেল কি। তো ইয়াতে বাৰু ইজি আহিব বুলি মই নকওঁ দেই, মানে যোৱাবাৰ বহুত বেয়া পেপাৰ আহিছিলে AUৰ। মই সেয়া দিয়া মতে 2004ৰ পেপাৰখনে চবতকৈ 2025ৰ পেপাৰখনে মই বহুত টান পাইছিলোঁ। আৰু এইবাৰ কেনেকুৱা হ'ব সিহঁতে নাজানো আৰু কি কৰে, কিন্তু তোমালোকে মানে কুৱেশ্যনবিলাক ভালকৈ প্ৰেক্টিছ কৰা। যোনটো নিটৰ নিচিনাকৈ পঢ়ি আছিলা সেইটো এৰি নিদিবা কিন্তু এতিয়া। নহ'লে যদি লাষ্টৰ কেইদিন যদি তোমালোকে ভাবা যে কিনো হ'ব, ইমান দিন পঢ়িলোঁ, এইকেইদিন ব্ৰেক লৈ লওঁ, নহয়, এইটো কথা নহয়। কিন্তু মানে নিটৰ কাৰণে যিমানেই পঢ়াই, লাষ্টৰ কেইদিন তোমালোকে যিমানো কুৱেশ্যন প্ৰেক্টিছ কৰিবা, যিমানো থিয়ৰীবিলাক চাবা, সৰু পইণ্টছবোৰ মনত ৰাখিবা, সিমানে এক্সামত হেল্প হ'ব, সিমানে সোনকালে কৰিব পাৰিবা। আৰু এইকেইদিন যদি গেপ দি দিয়া, তেতিয়াহ'লে বস্তুবিলাক পটককৈ মাইণ্ডত নাহিব। তো তাৰপিছত তোমালোকৰ পিছত কিন্তু এক্সাম দিয়াৰ পিছত ৰিগ্ৰেট হ'ব, আৰু ৰেংকো পিছুৱাই যাব যদি একেদিন নপঢ়া। আৰু আমি মানে কি, আমাৰ লগৰবোৰেও কয় এতিয়া যে সিহঁতেও মানে নিটৰ সেই পিছৰ যোনখিনি টাইম, আমিতো বাৰু এমাহ পাইছিলোঁ, তোমালোকে সেইটোও নোপোৱা এতিয়া ৰিনিট হোৱাৰ পিছত। তো এইকেইদিন যিমান পাৰা কষ্ট কৰা, লাগিলে নুশুবাই ৰাতি, অকণমানহে কষ্ট ন, এক্সাম দি আহি শুই থাকিব পাৰিবা। ছিটটো পোৱাৰ পিছত নিজৰে ভাল লাগিব, ট্ৰাষ্ট মি। যেতিয়া কাউন্সিলিঙলৈ যাবা, চব ফাইল লৈ নিজে যেতিয়া ছিটটো পাবা, নিজৰ বহুত ভাল লাগিব। তো এতিয়া বায়'খন পঢ়াত, বায়'টো অলম'ষ্ট হ'লেই চাগে, এতিয়া মই বায়' পঢ়িব নকওঁ। আৰু কুৱেশ্যন প্ৰেক্টিছ কৰা। বাকী ফিজিক্স কেমেষ্ট্ৰিৰ কাৰণেতো এতিয়া লেকচাৰ চোৱা টাইম নাই, এতিয়া কুৱেশ্যন প্ৰেক্টিছ কৰিব লাগে ধাৰ। তাৰপিছতে
এই কেমিষ্ট্ৰি কথা ক'লে অৰ্গেনিক কেমিষ্ট্ৰি যোনবিলাক নেমিং ৰিয়েকশ্যন এইবিলাক বহুত ইম্পৰ্টেণ্ট হয় AU কাৰণে, ঠিক আছে। আৰু ইনঅৰ্গেনিকৰ ডিলিটেড পৰ্চনখিনিও চাবা, P ব্লকৰ পৰা দেন S ব্লকৰ পৰা। আৰু যোনখিনি ডিলিটেড চেপ্টাৰ্ছ ইন বায়' লাইক ডাইজেশ্যন এবজৰ্পশ্যন দেন এনাটমিৰ যোনখিনি পাৰ্ট ডিলিট হৈছে। আৰু তেনেকৈ বহুত চেপ্টাৰ্ছ আছিলে ন। আৰু এনভাইৰমেণ্টেল ইছ্যুজ এইবিলাক 12ত এটা আছিলে চাগে লাষ্টৰ চেপ্টাৰ। তো এইবিলাকৰ পৰাও কিন্তু কুৱেশ্যন পাবা, তো নাভাবিবা যেন এইবিলাক স্কিপ মাৰি যাম। বহুতে পঢ়ি যায় এইবিলাক, বহুতে তোমালোকক নকয়, মই কৈছোঁ, কাৰণ আমাৰ বেটছত বহুত মানে এইবিলাক কুৱেশ্যন আহোঁতেও এটেম্প কৰিব পাৰিলে মানে ভাল, যাতে তোমালোকৰ মেকআপ হৈ যাব ন। তেতিয়া যোনখিনি তোমালোকৰ নিগেটিভ লাগে বা ঘপককৈ ভুলো হৈ যায় সেইখিনি কভাৰ কৰি দিব, তো তোমালোক বেলেগত পৰা আগত থাকিব পাৰিবা ৰেংকটো। এইটো হ'ল বাৰু। নাও লেটছ কাম কি এডমিট কাৰ্ড কেতিয়া ৰিলিজ হ'ব। তো এডমিট কাৰ্ড তোমালোকৰ ধৰি লোৱা যদি জুলাই ফাৰ্ষ্ট উইকত এক্সামটো হয়, তো 29 জুন মানতে ৰিলিজ হৈ যাব। আৰু তেতিয়া তোমালোকে যেতিয়া এডমিট কাৰ্ড ৰিলিজ হ'ব তোমালোকে ভাবি ল'বা আৰু মানে যে এক্সাম পালেহি আৰু এতিয়া টাইমো নাই এনেকুৱা হৈ যায় পঢ়িবলৈ। তো এইকেইদিন ভালকৈ পঢ়া। আৰু বাকীটো যি ডকুমেণ্ট তোমালোকে দিলাই চাগে, আৰু এতিয়া নিদিলেও হ'ব কিছুমান ডকুমেণ্ট, মই আগতো কৈছোঁ। তো সেইবিলাক কাউন্সিলিঙৰ ভিডিঅ'ও মই দিম, সেইবিলাকলৈ বহুত দেৰি আছে। ফাৰ্ষ্টে এক্সামটো দিয়া, দেন পেপাৰ এনালাইচিছ কৰিম, তাৰপিছত তোমালোকে ৰেংকবিলাক ক'বা, তেতিয়া আমি ডিছকাছ কৰিব পাৰিম যে তোমালোকে কি পোৱা কি নোপোৱা। তো মোৰ ফালৰ পৰা অল দ্য ভেৰি বেষ্ট টু ইউ অল। ইউ গাইজ আৰ লাইক মাই ফেমিলি। চ' তোমালোক মোৰ নিজৰে ভাইটি ভণ্টি হয় চাগে, কিছুমান মোৰ এজৰো আছে, মোক কৈছেও কিছুমানে। তো মই তোমালোকক ভাল বিচাৰিয়ে যিমানখিনি কথা পাৰি কৈছোঁ। তো চাবা আৰু যাতে এক্সামটো ভালকৈ দিয়া, কাৰণ যদি ড্ৰপ নিদিয়া এইবাৰ এক্সামটো ক্লিয়াৰ কৰি লোৱা, চব ভাল হ'ব। চ' এইখিনিয়ে মোৰ ক'বলৈ আছিল। আৰু নেক্সট ভিডিঅ' পাবৰ কাৰণে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ টিল দেন, টেক কেয়াৰ, বাই বাই, লাভ ইউ অল।